ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম মহিলাসকলৰ কাৰণে অৰুণোদয় স্কিম যে আছিলে সেই ধনখিনি আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব পাৰিব তাৰে বিষয়ে হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰি দিলে আপোনালোকে কেই তাৰিখে নিজৰ ফাৰ্ষ্ট কিস্তি মানে নতুন বাজেটৰ নতুন ফাৰ্ষ্ট কিস্তি আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিবলৈ পাৰিব তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অৰুণোদয় যি টকা আপোনালোকে 1250 টকা কৰি লাভ কৰে মহিলাসকলে অৰুণোদয় নামত, সেই টকাখিনি আপোনালোকে এইবাৰ অহা 3 আগষ্টৰ পৰা আপোনালোকে সম্পূৰ্ণভাৱে লাভ কৰিবলৈ পাৰিব, নিয়মিতভাৱে আপোনালোকে লাভ কৰিবলৈ পাৰিব। তাৰপিছত আপোনালোকে মাহে মাহে পইচাখিনি লাভ কৰিবলৈ পাৰিব। 3 তাৰিখে পঞ্চায়তে মিটিং কৰা হ'ব আৰু এই মিটিঙৰ পিছতে আপোনালোকৰ টকাসমূহ 1250 টকাটো বেংকত ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু 3 তাৰিখে আপোনালোকে নিজৰ টকাসমূহ লাভ কৰিবলৈ পাৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আপোনালোকে এবাৰ শুনি চাওক। আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো। ঠিক তেনেদৰে আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো, বাজেটৰ কাৰণে আঁচনিবোৰ মাজত দুটামাহ আমি কৰিব পৰা নাছিলো, তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ